পাড়া তুলাল সেতু আরম্ভ কৰিব লাগে ধুবুৰী চেন পাড়া তুলাল সেতুৰ কামৰ চেংচন ইতিমধ্যে কৰিব লাগে। আপোনালোকে নিশ্চয় জানে যে ধুবুৰীৰ যে ৰেল ষ্টেচন অসমৰ ভিতৰত আটাইতকৈ পুৰণি ৰেল ষ্টেচন আৰু এই ৰেল ষ্টেচন ইদানিং সময়ত মডেল ষ্টেচন হিচাপে ঘোষণা কৰিছে আৰু মডেল ষ্টেচন হিচাপে ঘোষণা কৰাৰ পিছত ধুবুৰীৰ পৰা ৰাজ্যৰ বাহিৰলৈ যোৱাৰ কাৰণে যি ৰেল যোগাযোগ ব্যৱস্থা থাকিব লাগে আমাৰ ধুবুৰীৰ পৰা ৰাজ্যৰ বাহিৰত যোৱাৰ কাৰণে তেনেকুৱা কোনো ব্যৱস্থা নাই। খালি আমাৰ ওচৰৰ যে ৰাজ্য পশ্চিমবংগ তাৰ কোচবিহাৰৰ লগত যোগাযোগ আৰু শিলিগুৰিৰ লগত যোগাযোগ কৰাৰ কাৰণে এটাই ট্ৰেইন আছে আৰু এটা ডেমো আছে, কিন্তু দূৰপাল্লাৰ যে ট্ৰেইনবিলাক আমি দাবী কৰিছিলোঁ সেই দাবীবিলাক এতিয়া পূৰণ হোৱা নাই। তিনিচুকীয়াৰ যি ট্ৰেইনখন আছিল ধুবুৰীৰ পৰা ৰাজ্যৰ ভিতৰতে সেইখন বন্ধ হৈ গৈছে আৰু যিটো পুৰণি দাবী ধুবুৰীৰ পৰা নিউ মইনাগুৰিৰ পৰা যোগীঘোপালৈকে যে ট্ৰেইন লাইন সেই ট্ৰেইন লাইনটো কমপ্লিট, কিন্তু সেই ট্ৰেইন লাইনটো কমপ্লিট হোৱাৰ পিছতো তাত কিন্তু ৰেল চলাচল এতিয়া আৰম্ভ হোৱা নাই। আমি যদি বিচাৰোঁ যে ধুবুৰীৰ পৰা বিলাসীপাৰা যাম আমি কিন্তু ৰেলত যাব নোৱাৰোঁ। এইটো আমাৰ পুৰণি দাবী, এই দাবীবিলাক পূৰণ কৰিব লাগে। আৰু অন্যতম দাবী যান জঁট বৃদ্ধি পাইছে, আমাৰ ধুবুৰীৰ যে চেণ্টপাৰা তাৰ উৰাল সেতু নিৰ্মাণ কাম অতি সোনকালে শেষ কৰিব লাগে আৰু বিভিন্ন ঠাইত ধুবুৰী জিলাত ৰেল ক্ৰছিংবিলাক আছে এইবিলাক আনচাৰ্টিফিকেট কৰি আছে, তাত দুৰ্ঘটনা ঘটিব পাৰে। এই ৰেল ক্ৰছিংবিলাক উন্নত কৰিব লাগে। ধুবুৰীত এটা হস্পিটেল আছে ৰেলৱে হস্পিটেল, এই হস্পিটেলত উন্নত কৰিব লাগে আৰু যে তৎকালীন টিকেটৰ ক্ষেত্ৰত আমি দেখিছোঁ ৰাইজৰ বিভিন্ন অভিযোগ তাত দুৰ্নীতি হৈ থাকে, গ'লে টিকেট নাপায়। এই দুৰ্নীতিবিলাক বন্ধ কৰিব লাগে। ৰেলৱে কৰ্তৃপক্ষ ডিআৰএমৰ বিভিন্ন সময়ত আমাৰ এই পেছেঞ্জাৰ এছ'চিয়েশ্যন স্মাৰকপত্ৰ প্ৰদান কৰিছে, কিন্তু কোনো সদুত্তৰ পোৱা নাই, যাৰ কাৰণে আজি আমি ইয়াত বিক্ষোভ কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হৈছোঁ। ৰেলৱে পেছেঞ্জাৰ এছ'চিয়েশ্যন যিটো আছে ডেভেলপমেণ্ট এছ'চিয়েশ্যন, সেইটো মানে ৰেলৱে ডিপাৰ্টমেণ্টে আমাক হেৰি দিছে, আমাক কি কয় আমাক লাইচেঞ্চ দিছে এইটো এইটোৰ এপ্ৰুভ কৰিছে সিহঁতে। গতিকে এইটো এটা নিয়মো আছে যে পেছেঞ্জাৰ্ছে ক'ব লাগিব যে সিহঁতৰ কি সুবিধা অসুবিধা এইখিনি আছে যি যাৰ যাৰ অঞ্চলত যাৰ যাৰ ডিষ্ট্ৰিক্ট জিলাত। সেই হিচাপত আমি প্ৰতিটো 3 মাহে মূৰে মূৰে আমি ৰেল ডিপাৰ্টমেণ্টক জনাই আছিলোঁ যে এইবিলাক আমাৰ ডিমাণ্ড আছে, এই ডিমাণ্ডবিলাক আমাৰ ফুলফিল কৰিব লাগে। তেনেকুৱা ধুবুৰী ৰেল ষ্টেচন অকল আমি কৈছে আপোনালোকে কনষ্ট্ৰাকশ্যন কাম কৰিলেই নহ'ব নহয়। আজি পেছেঞ্জাৰবিলাক বহুত দিনৰ পৰা আজি ভুগি আছে। আমাৰ ধুবুৰী জিলাৰ পেছেঞ্জাৰ মই নিজেও এজন ধুবুৰীৰ, মই নিজেও এই ৰেলৰ কাৰণে আজি আমি সুবিধা পোৱা নাই, আমি যাব পৰা নাই। আমি যিকোনো কাম গুৱাহাটী আমাৰ হেডকোৱাৰ্টাৰ গুৱাহাটীত যিকোনো কামৰ কাৰণে যাব লাগিলে আমাৰ বাছত যাবলগীয়া হয়, আমি ট্ৰেইনত গৈ আমি আহিব নোৱাৰোঁ।